নগাঁও আৰক্ষীৰ বৃহৎ সফল অভিযান সাইবাৰ ক্ৰাইমৰ লগত জড়িত ৫জন অপৰাধীক গ্ৰেপ্তাৰ নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াৰ নেতৃত্বত নগাঁৱত চলাইছিল অভিযানত কুখ্যাত সাইবাৰ অপৰাধী ৫টাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী সাইবাৰ ক্ৰাইমৰ লগত জড়িত অপৰাধী কেইটা হ'ল শাহিন শাহ আলম নুৰুল ইছলাম শেখ ফুৰকান আলী আকাশ খাৰ্গে আৰু আদিল শেখ নামৰ কুখ্যাত সাইবাৰ অপৰাধী ইয়াৰে আকাশ খাৰ্গে আৰু আদিল শেখৰ ঘৰ মহাৰাষ্ট্ৰত শাহিন শাহ আলম আৰু নুৰুল ইছলামৰ ঘৰ বৰপেটা আৰু ফুৰকান আলীৰ ঘৰ হৈছে নগাঁও জিলাৰ কচুৱাত বুলি জানিব পৰা গৈছে চক্ৰটোৱে বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাতৰ ঘটনা সংঘটিত কৰি আহিছে ধৃত অপৰাধী চক্ৰটোৰ পৰা ৫টা মোবাইল ফোন কেইবাখনো বেংকৰ এটিএম কাৰ্ড আৰু কিছু মোবাইল সিম কাৰ্ড জব্দ কৰে অপৰাধী চক্ৰটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত 707/2024 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এইটো আমি এটা গোপন খবৰ এটা পালোঁ নগাঁৱতে বাহৰ পাতি বাহিৰৰ বহিৰাজ্যৰ তথা অসমৰ বেলেগ এখন জিলাৰ কেইবাজনো সাইবাৰ অপৰাধী নগাঁও জিলাৰ কেইবাজনো আছে তাৰে আমি এতিয়া টোটাল 5জনক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ জিম্মাৰ পৰা আপত্তিজনক বেংক একাউণ্ট আৰু মোবাইল সিম কাৰ্ড মোবাইল এপ তেনেকুৱা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক এটা গোচৰ ৰুজু কৰি আমি আদালতলৈ ফৰৱাৰ্ড কৰিছোঁ লেপটপ পাইছে নেকি লেপটপ পোৱা নাই আমি মোবাইল ফোনতে পাইছোঁ তেওঁলোকৰ 2জনক আমি নগাঁৱতে আটক কৰিছোঁ আৰু 3জনক কালি শেষ ৰাতি গুৱাহাটীৰ পৰা আটক কৰি অনা হয় তেওঁলোকে হেক কৰিছিলে আৰু বিভিন্ন ধৰণৰ ৱেব পৰ্টেল আৰু এপ ইউজ কৰি পইচাবিলাক তেনেকৈ আত্মসাত কৰি পেলাই তেওঁলোকে নিজে ইউজ কৰি আছে কি কয় নাই নগদ ধন জব্দ কৰা নাই আমি একাউণ্ট ফ্ৰিজ কৰিছোঁ টোটেল আমি পাইছোঁ এটিএম প্ৰায় 6খনমান পাইছোঁ সিম কাৰ্ডো আছে আপোনাৰ ধৰি লওক 6খনমান পাইছোঁ সিম কাৰ্ড মহাৰাষ্ট্ৰৰ 2জন আছে মহাৰাষ্ট্ৰৰ 2জন গুৱাহাটীৰ পৰা কৰিছে আমি গুৱাহাটীৰ পৰা আটক কৰিছোঁ আৰু বাকী 3জনক বাকী মহাৰাষ্ট্ৰৰ 2জন আৰু নগাঁৱৰ এজন টোটেল 3জনক গুৱাহাটীৰ পৰা আটক কৰিছোঁ আৰু বৰপেটাৰ 2জনক আমি নগাঁৱৰ পৰা আটক